মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 11ৰ ভাৰতীয় সংবিধান নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দি আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল? ইয়াৰ উত্তৰত হ'ব ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। খ নম্বৰ কুৱেশ্যনত দি আছে কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰা হয়? ইয়াৰ উত্তৰত হ'ব 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰা হয়। গ নম্বৰ কুৱেশ্যনত দিয়া আছে কেতিয়াৰ পৰা ভাৰতৰ সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়? ইয়াৰ উত্তৰত হ'ব 1892 চনত। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 1892 চনত সংশোধিত ভাৰত পৰিষদ আইন মতেই ভাৰতৰ সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় 1892। খ দিয়া আছে 1935 চনত ভাৰত চৰকাৰৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন হৈছিল? তাৰ উত্তৰত হ'ব 1935 চনত ভাৰত চৰকাৰৰ আইনত শাসত্ব আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। শাসত্ব আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। 19 নম্বৰ কুৱেশ্যনত দিয়া আছে সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰত হ'ব এইটো ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে মনত ৰাখিবা। সংবিধান সভাৰ খচৰা কমিটি 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। 2 নম্বৰত দিয়া আছে কি খালী ঠাই পূৰ কৰা। ক নম্বৰ উত্তৰত হ'ব ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। খ নম্বৰ উত্তৰত হ'ব সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক, উমৈহতীয়া তালিকাত ভাগ কৰা হৈছে। তাৰপিছত গ নম্বৰ উত্তৰত হ'ব সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাৰ সমাজবাদী শব্দটো প্ৰয়োগ কৰা হৈছে বা সংযোগ কৰা হৈছে। খ নম্বৰ উত্তৰত হ'ব সংবিধানৰ খচৰা কমিটিৰ অসমৰ সদস্য হ'ল সৈয়দ মহম্মদ ছাদুল্লাহ। অসমৰ বা নৰ্থ ইষ্টৰ প্ৰথমজন বা একমাত্ৰ ব্যক্তি সৈয়দ মহম্মদ ছাদুল্লাহ হ'ল সংবিধান খচৰা কমিটিৰ সদস্য। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়? ইয়াৰ উত্তৰত হ'ব ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে সংমিশ্ৰিত সংবিধান মানে কি বুজা? ইয়াৰ উত্তৰত হ'ব ভাৰতীয় সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি, আনহাতে কিছুমান দফা সাল সলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া। ভাৰতীয় সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি, আনহাতে কিছুমান দফা সাল সলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয়। অৰ্থাৎ ই নমনীয় আৰু অনমনীয় সংমিশ্ৰণ। সেয়েই ভাৰতীয় সংবিধানখনক সংমিশ্ৰণ সংবিধান বোলা হয়। সংমিশ্ৰণ এই কাৰণত বোলা হয় কাৰণ কিছুমান আইন প্ৰণয়ন কৰোঁতেই কিছু নমনীয় আৰু অনমনীয় আইন প্ৰণয়ন কৰিবলৈ নমনীয় আৰু অনমনীয়ৰ সহায় লোৱা হয়। সেইবাবেই ইয়াক সংমিশ্ৰণ সংবিধান বুলি কোৱা হয়। গ নম্বৰ কুৱেশ্যনত দিয়া আছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? ইয়াৰ উত্তৰত হ'ব
ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশমূলক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে: 1. দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। 2. অৰ্থনৈতিক সমতা স্থাপন কৰা। 3. গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা। 4. পকায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা। 5. শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা। 6. নিৰক্ষৰতা দূৰীকৰণৰ বাবে 6 পৰা 14 বছৰ শিশুক বিনামূলীয়া বা বাধ্যতামূলক শিক্ষা প্ৰদান কৰা। 7. সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ উত্তৰত হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। 4 নম্বৰত দিয়া আছে কি? এটা শব্দত প্ৰকাশ কৰা। ইয়াৰ ক নম্বৰত দিয়া আছে, যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয় তাক কি বোলে? এক কথাত গণৰাজ্য বোলে। খ দিয়া আছে, যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত তাক কি এক কথাত কি বোলে? সাৰ্বভৌম ৰাষ্ট্ৰ। তাৰপিছত গ, যি ৰাষ্ট্ৰৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই তাক ধৰ্মনিৰপেক্ষ বোলে। খ, যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে তাক কল্যাণকামী ৰাষ্ট্ৰ বোলে এক কথাত। তাৰপিছত 5 নম্বৰত দিছে সো অংশৰ লগত বা অংশ মিলোৱা। ক হ'ব, ব্ৰিটিছ সংবিধানৰ পৰা সংসদীয় গণতন্ত্ৰ লোৱা হৈছে, এইটো ইয়াৰ লগত মিলিব। তাৰপিছত খ, কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ পৰা কি লোৱা হৈছে? যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। তাৰপিছত গ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা কি লোৱা হৈছে? মৌলিক অধিকাৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ এইটো মৌলিক অধিকাৰৰ লগত মিলিব। তাৰপিছত খ, ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ লোৱা হৈছে। ফৰাচী সংবিধানৰ পৰা এইটো মিলিব। তাৰপিছত 9 নম্বৰ, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি লোৱা হৈছে। 6 নম্বৰত দিছে ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব, এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি ভাৰতীয় সংবিধানে পূৰ্ণতা পাইছিল। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছতেই ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসনৰ তললৈ যায়। ইয়াৰ পিছৰে পৰা সময়ে সময়ে বিভিন্ন আইন প্ৰণয়ন কৰি ব্ৰিটিছেই ভাৰত শাসন কৰিছিল। 1861 চনত ব্ৰিটিছ চৰকাৰে ভাৰতৰ পৰিষদ আইন গ্ৰহণ কৰে। এই আইনখনে ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰীকৰণ কৰি ভাৰতত প্ৰতিনিধিমূলক শাসন ব্যৱস্থা সূচনা কৰিছিল। 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইনৰ গৃহীত হোৱাৰ পৰাই ভাৰতত নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনেও ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল। 1909 চনৰ ভাৰত চৰকাৰে আইন গৃহীত কৰা হৈছিল, যদিও ভাৰতীয়সকলে তাতে সন্তুষ্ট নাছিল। এই আইনখনক পাৰ্লিয়ামেণ্ট সংস্কাৰ বোলায়। 1919 চনৰ ভাৰত চৰকাৰৰ আইনেই ভাৰতত এক প্ৰকাৰৰ সাহস্য শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, যদিও ইয়াৰ পৰিসৰ বৰ সীমিত আছিল। 1905 চনৰ ভাৰতৰ চৰকাৰৰ আইনেই পোনপ্ৰথমবাৰৰ বাবে শাশ্বত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন হয়। 1927 চনৰ ছাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা কাৰ্ল-চাইমন কমিছনৰ প্ৰতিবেদন মতে ভাৰতৰ বাবে এখন সুকীয়া সংবিধান ৰচনা কৰাৰ গুৰুত্ব দিয়া হয়। 1904 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰেও চাইমনৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ সময়ছোৱাত
লণ্ডনত ভাৰতৰ প্ৰতিনিধিসকলৰ লগত মতামত বিনিময় কৰিবৰ বাবে 3খন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল। এই মেজমেলৰ প্ৰভাৱৰ ভিত্তিত 1935 চনত ভাৰত চৰকাৰৰ আইন গ্ৰহণ কৰা হয়। এই আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাস অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। দ্বিতীয় মহাযুদ্ধ 1945 আৰম্ভণিত ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী অতি সক্ৰিয় হৈ পৰে। ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে 1940 চনত আগষ্ট প্ৰস্তাৱৰ জৰিয়তে এক সুকীয়া সংবিধান দাবী মানি লৈছিল। সেই অনুসৰি 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ অনুসৰি ভাৰতীয় সংবিধান সভা গঠিত হয়। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এই সভাৰ সভাপতি ৰূপে নিৰ্বাচিত কৰা হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে। 1947 চনৰ 29 আগষ্ট তাৰিখে ডক্টৰ আম্বেদকাৰক সভাপতি ৰূপে লৈ 6জন সদস্যৰ এখন খচৰা কমিটি গঠন কৰা হয়। 1948 চনৰ জানুৱাৰী মাহত সংবিধান খচৰা প্ৰকাশ পায় আৰু ইয়াৰ ওপৰত সংবিধানৰ জনসাধাৰণৰ মত ল'বলৈ 8 মাহ সময় লয়। 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰাত স্বাক্ষৰ কৰে। তাৰ পিছত এইখন সংবিধান সভাত গৃহীত হয়। সংবিধানখন ৰচনা কৰি সম্পূৰ্ণ কৰিবলৈ এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কিমান সময় লাগিছিল? 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। 1950 চনৰ 26 জানুৱাৰীৰ পৰাই এই সংবিধানখন সম্পূৰ্ণৰূপেই কাৰ্যকাৰী হয়। সম্পূৰ্ণৰূপেই কাৰ্যকাৰী হয়। কেতিয়া কাৰ্যকাৰী হৈছিল? 1950 চনৰ 26 জানুৱাৰী তাৰিখে সম্পূৰ্ণৰূপেই কাৰ্যকাৰী হয়। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা? ইয়াৰ উত্তৰ হ'ব সংবিধান প্ৰণয়নত অসমৰ ভূমিকা লোৱা অসমৰ বৰেণ্য ব্যক্তিসকল হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, নিবাৰণ চন্দ্ৰ লম্বৰ, কুলধৰ চলিহা, বহিনী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰব। এইটো ৰব হ'ব। তেওঁলোকৰ মাজৰ সৈয়দ মহম্মদ ছাদুল্লাহ আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি জনজাতিৰ পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতে সংবিধানত 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত হয়। এই অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰে। এনেদৰে ভাৰতীয় সংবিধানৰ ৰচনাত এইসকলৰ বৰেণ্য ব্যক্তিয়েই যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা পালন কৰিছিল। সমগ্ৰ দেশৰ লগতে নিজ ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সংবিধানত দৰকাৰী ব্যৱস্থা দখকাৰ দিহা কৰিছিল। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মহান আদৰ্শসমূহ হৈছে স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ। ক. স্বাধীনতা। ভাৰতীয় নাগৰিকে মুক্ত মনে কোনো বিষয়ত চিন্তা আৰু মত প্ৰকাশ কৰিব পাৰে, ধৰ্ম গ্ৰহণ কৰি প্ৰচাৰ কৰিব পাৰে, উপাসনা কৰিব পাৰে। খ. সমতা। ভাৰতত বাস কৰা সকলো নাগৰিকক আইনৰ চকুত সমান সংবিধানত প্ৰদত্ত সকলো অধিকাৰৰ বা সা-সুবিধা নাগৰিক জাতি, বৰ্ণ, ধৰ্ম, লিংগ বৈষম্য নোহোৱাকৈ উপভোগ কৰিব পাৰে। ন্যায়। নাগৰিকসকলক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে। সামাজিক ন্যায় বুলিলে ভাৰতৰ সকলো নাগৰিকেই যাতে সম অধিকাৰ ভোগ কৰি এখন মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাক বুজা যায়।
অৰ্থনৈতিক ন্যায় বুলিলে সমাজৰ পৰা অৰ্থনৈতিক অসমতা দূৰ কৰাৰ কথা বুজোৱা হয়। ইচ্ছামতে কৰ্মসংস্থাপন বিচাৰি লোৱাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ, উপযুক্ত মজুৰি পোৱাৰ অধিকাৰ, জিৰণি লোৱাৰ অধিকাৰ ইত্যাদি অৰ্থনৈতিক ন্যায়িক ইংগিতে দিয়ে। ৰাজনৈতিক ন্যায় বুলিলেই প্ৰাপ্তবয়স্ক নাগৰিকৰ সেইবোৰ সা-সুবিধা পোৱা বুজায় যাৰ দ্বাৰা ৰাষ্ট্ৰ বা চৰকাৰে কাজত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পাৰে। ভোটদানৰ স্বাধীনতা, প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাধীনতা, চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ স্বাধীনতা ইত্যাদি। ঘ. ভাতৃত্ববোধ। এই ধাৰণাই ভাৰতত বাস কৰা সকলো জাতি, ধৰ্ম আৰু সংস্কৃতিৰ লোকৰ মাজত সমন্বয়, সম্প্ৰীতি, সহমৰ্মিতা আৰু একতা থকাৰ কথাকেই বুজায়। ৯ নম্বৰত দিছে চমু টোকা লিখা। ইয়াৰ ক হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। ইয়াৰ উত্তৰ হ'ব ডক্টৰ ভীমৰাও আম্বেদকাৰ। সভাপতি আৰু সদস্যসকলক হ'ল এন গোপালস্বামী আয়েংগাৰ, আহ্লাদ কৃষ্ণ স্বামী আয়াৰ, কে মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, এন মাধৱ ৰাও, এইটো ৰাও হ'ব, ডি.পি. খেতান। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল যদিও সংবিধান ৰচনাৰ ইতিহাসত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবাচাহেব ভীমৰাও আম্বেদকাৰ। তেওঁক সন্মানসূচকভাৱে বাবা চাহেব বুলিও জনা যায়। আম্বেদকাৰে ভাৰতীয় সমাজত এক অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানৰ মৌলিক অধিকাৰক সন্তুষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। মহিলাসকলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত অধিক গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানখন কাৰ্যক্ষম কৰিবৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল। খ. ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। তেখেত ভাৰতীয় সংবিধানৰ নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত আছিল। সংবিধান ৰচনাৰ বাবে গঠন কৰা সাংবিধানিক সভাৰো তেখেত সভাপতি আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বৰেই 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকাৰী কৰা হয়। গ. সংসদীয় চৰকাৰ। ইয়াৰ উত্তৰ হ'ব সংসদীয় চৰকাৰৰ স্বাধীন ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এনে ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰধান হৈছে ৰাষ্ট্ৰপতি, যি নামমাত্ৰ মুৰব্বী হিচাপে কাৰ্য পৰিচালনা কৰে। ভাৰতীয় সংবিধানেও কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিছে, কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদেই প্ৰয়োগ কৰে। মন্ত্ৰী পৰিষদৰ লোকসভাৰ ওপৰত দায়বদ্ধ হৈ থাকে। ৰাষ্ট্ৰপতিৰ নামত মন্ত্ৰী পৰিষদে দেশৰ সকলো কাৰ্য পৰিচালনা কৰে বাবে ইয়াক সংসদীয় চৰকাৰ বুলি কোৱা হয়।